আছে কি ক'ব? হয়, আমিনগাঁও ৰাজচক্ৰ অন্তৰ্গত আমাৰ উত্তৰ ফুলুং ডেকাবাৰীত এছিয়া একাডেমি এখন হৈছে আৰু ইয়াতে আমাৰ মাৰ্চৰ 17 তাৰিখৰ পৰা এখন BCCIৰ মেটচ দিছে ইয়াতে আণ্ডাৰ 19ত আৰু ইয়াতে প্ৰায় 7খন মেটচ হ'ব বুলি এতিয়ালৈ আমি গম পাইছোঁ আৰু তাৰ কাৰণে তীব্ৰ গতিত কামখিনি আগবাঢ়িছে আৰু ইতিমধ্যে খেলা আৰম্ভ হৈছে। খেল এখন আমাৰ এনে টেষ্টিং কৰিছিলে আৰু বাকী 17 তাৰিখৰ পৰা বাকীখিনি হৈ যাব। BCCIৰ খেলা হয়, আমি এক প্ৰকাৰ ক'বলৈ খুবেই সুখিত কিহৰ কাৰণে আমি ভাল এটা অনুভৱ কৰিছোঁ ইয়াতে, কাৰণ ইমান দিনৰ পৰা আমি খুবেই আশাবাদী আৰু বহুত কষ্টৰ ফলত আমি এইখন খেলা ইয়াতে প্ৰথমবাৰৰ কাৰণে দেখা পাম আৰু ইমান দিনে কষ্টৰ ফলত যিটো এতিয়া BCCIৰ খেলখন আৰম্ভ হ'ব অহা 17 মাৰ্চত, তো ইয়াক লৈ আমি বহুত গৰ্বিত অনুভৱ কৰোঁ, কাৰণ উত্তৰ গুৱাহাটীত এইটো প্ৰথমবাৰৰ কাৰণে এইটো বস্তু হৈ আছে। তো আমি খুবেই সুখিত আৰু ইমান যিখিনি মানুহ লাগি আছোঁ যিমানবোৰ আছে, প্লাছ মুখ্যমন্ত্ৰীৰ সহযোগত BCCIৰ জইণ্ট ছেক্ৰেটাৰী লন শইকীয়া তেখেতৰ ছাৰৰ সহযোগিতাত যিখিনি আগবাঢ়িছে, তো আমি খুবেই সুখী অনুভৱ কৰোঁ।